নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই জেলেপি বনাইছো, তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিবলৈ ল'লো। এয়া এই কাপটোৱে একাপ ময়দা লৈছো। ময়দা যিমান লৈছো তাৰে 3 ভাগৰ এভাগ দৈ লৈছো আৰু পানী লৈছো। এইখিনি এটা ভালকৈ মিক্স কৰি এটা বেটাৰ বনাম। বেটাৰটো গোটেই ৰাতিটোৰ বাবে ঢাকি থৈ দিম আৰু নেক্সট দিনাখনে জেলেপি বনাম। আৰু এয়া নেক্সট দিনাখন জেলেপি বনাবলৈ ৰেডি কৰি আছো। 2 কাপ পানী লৈছো, 1 কাপ চেনি লৈছো, অকণমান নেমু চেপি দিছো আৰু ফুড কালাৰ লৈছো। আৰু এইখিনি যেতিয়ালৈকে এটা আঠা আঠা ভাব নাহে তেতিয়ালৈকে পগাই থাকিম চেনিখিনি। আৰু এয়া আগদিনাখন জেলেপিৰ বাবে ৰেডি কৰি থোৱা বেটাৰটো। এতিয়া মই পাইপিং বেগ এটাত ভৰাই ল'ম আৰু এয়া চেনি চিৰাপখিনি ৰেডি হৈ গৈছে। আৰু এখন কেৰাহী পাতি ললো, ইয়াতে মই ঘি দিছো, ঘি দি বনাম। আৰু এইটো অকণমান ফুটা কৰি লৈছো পাইপিং বেগটো। আৰু এতিয়া এটা এটাকৈ জেলেপি বনাই যাম। জেলেপি বনাবলৈ বাচনটো অকণমান বহল হ'ব লাগে আৰু এনেকুৱা ওখ হ'ব নালাগে। মোৰ বাচনটো এনেকুৱা নাই বাবে এইটোত বনাইছো। অকণমান বনাবলৈ অসুবিধা হয় এনেকুৱা কেৰাহীখনত বনালে, তথাপিও বনাইছো। আৰু পূজাৰ সময়ত জেলেপি খোৱা মজাই বেলেগ। বজাৰততো খামেই, তথাপিও ঘৰত এবাৰ বনাই খাই চালো। আৰু এনেকৈ এখন এখনকৈ বনাই চেনি চিৰাপত দি যাম। চেনি চিৰাপখিনি অকণমান গৰম হৈ থাকিব লাগে, বেছি গৰমো হ'ব নালাগে, কুহুমীয়া গৰম হৈ থাকিব লাগে, তাত দি যাব লাগে। এয়া কেৰাহীখন সৰু বাবে মোৰ বনাবলৈ অসুবিধা হয়, এনেকৈ এটা এটাকৈ বনাই থাকিব লাগে। এয়া মোৰ জেলেপি বনোৱা হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।